মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধিয়ে আছিলে যে আপাৰ আইডিৰ বাবে যিখন অভিভাৱকৰ পৰা সন্মতি গ্ৰহণ কৰা ফৰ্ম আছিল এই ফৰ্মখন আমি কেনেদৰে ফিল আপ কৰিব লাগিব সুধিয়ে আছিলে। গতিকে চাই যোৱা তোমালোকৰ বিদ্যালয়ত এনেকুৱা ধৰণৰ এখন ফৰ্ম দিব, যদিহে এতিয়ালৈকে দিয়া নাই অহাকালি অথবা তোমালোকৰ 5-6 তাৰিখ মানে তোমালোকক এই ফৰ্মখন দি দিব। ইয়াতে প্ৰথমতে আছে বিদ্যালয়ৰ নাম। ইয়াতে তোমালোকে যিখন বিদ্যালয়ত পঢ়া সেই বিদ্যালয়খনৰ নামটো লিখিব লাগিব। তাৰপিছত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ ইয়াত যিখিনি লিখা আছে এইখিনিত আপোনালোকে ফৰ্মখন ফিল আপ কৰি জমা দিয়াৰ আগত ভালদৰে পঢ়ি চাব। 1 নম্বৰত দিয়া আছিল যে মই সন্মতি প্ৰদানকাৰী হিচাপে নাবালক ছাত্ৰৰ জৈৱিক বৈধ অভিভাৱক হিচাপে মোৰ পৰিচয় প্ৰমাণপত্ৰ, আধাৰ, পান, EPIC, DL, PP আৰু পৰিচয় প্ৰমাণপত্ৰৰ নম্বৰৰ সৈতে তেওঁৰ বা তাইৰ আধাৰ নম্বৰ আৰু জনগাঁথনিৰ তথ্য যিসমূহ শিক্ষা মন্ত্ৰালয়ৰ সৈতে UIDAI প্ৰকাশ কৰা, যিটো মোৰ সন্তানৰ একমাত্ৰ আপাৰ আইডি সৃষ্টি আৰু ডিজিটেল খোলাৰ বাবে ব্যৱহাৰ কৰা হৈছে, সেই ক্ষেত্ৰত স্বইচ্ছাই মোৰ সন্মতি প্ৰদান কৰিছোঁ। ইয়াৰ বাকী যিখিনি আছে সেইখিনি আপোনালোকে পঢ়ি চাব। ইয়াৰ লগত আপোনালোকৰ কিছু ডকুমেণ্টছো দিব লাগিব। কি লাগিব মই আপোনালোকক জনাই আছোঁ, আপোনালোকে চাই থাকক। তাৰপিছত এইখিনি ভালদৰে পঢ়াৰ পিছত তলত আছে সুশৰীৰে সন্মতি প্ৰদানৰ তাৰিখ। যিদিনাখন আপোনালোকে ফৰ্মখন ফিল আপ কৰি জমা দিব সেইদিনাখনৰ তাৰিখটো আপোনালোকে তাত দি দিব। নেক্সট আছে সুশৰীৰে সন্মতি প্ৰদানৰ স্থান। আপোনালোকৰ হয়তো গাঁওখনৰ নামো আপোনালোকে দিব পাৰে, অৰ্থাৎ ঠাইখিনিৰ নাম আপোনালোকে লিখি দিব। তাৰপিছত ইয়াতে স্বাক্ষৰ বুলি যিখিনি লিখা আছে এইখিনিত আপোনালোকে আপোনালোকৰ চাইনটো দিব লাগিব, অৰ্থাৎ চহী মাৰিব লাগিব। চহী মৰাৰ পিছত এইখন আপোনালোকে স্কুলত জমা বা বিদ্যালয়ত বা কলেজত জমা দিব লাগিব। ঠিক আছে। তাৰ তলত যিখিনি আছে যে মই ডেছ, ইয়াতে আপোনালোকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে ইয়াতে তেওঁৰ নামটো লিখি দিব। তাৰপিছত তেওঁৰ তলত চহী মাৰি দিব আৰু তলত তেওঁৰ তাৰিখটো থাকিব। ঠিক আছে। এইখিনি ফিল আপ কৰি আপোনালোকে জমা দিলেই হ'ব। এই ফৰ্মখনৰ লগত গাৰ্ডিয়েনৰ অৰ্থাৎ তোমালোকৰ মা দেউতাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ আৰু পাছপৰ্ট যিখিনি ডকুমেণ্টছ এভেইলেবল আছে এইখিনি দিব লাগিব। এতিয়া কাৰোবাৰ যদি ড্ৰাইভিং লাইচেঞ্চ নাই, পাছপৰ্ট নাই, এইখিনি নিদিলেও কথা নাই। যিখিনি আছে যেনে ধৰ আধাৰ কাৰ্ড আছে, পান কাৰ্ড, ভোটাৰ কাৰ্ড এইখিনি আছে, এই তিনিটা দিলেও হ'ব। এতিয়া ষ্টুডেণ্টৰ কি লাগিব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ লাগিব কেৱল এটাই বস্তু লাগিব, আধাৰ কাৰ্ড। ঠিক আছে। আৰু যদিহে পান কাৰ্ড আছে পান কাৰ্ডখন তোমালোকে লগত ফটোশ্বট কপি এটা লৈ যাব। সেইটো যদি সোধে অৰ্থাৎ আধাৰ কাৰ্ড আৰু পান কাৰ্ডখন তোমালোকে লগত লৈ যাবা। তোমালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড আৰু তোমালোকৰ মা দেউতাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ আৰু পাছপৰ্ট। ঠিক আছে। এইখিনি লৈ তোমালোকে ফৰ্মখন জমা দিব লাগিব। ইয়াৰ বাহিৰেও যদি আন কিবা তোমালোকৰ সুধিবলগীয়া আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।